ফাৰ্মকে ধৰি বিস্তৰ ক্ষতি হৈছিল গতিকে আজি সেই যিসকল লোকৰ ক্ষতি হৈছিল সেইসকলক ৰিলিফ আমাৰ চৰকাৰ ফালৰ পৰা প্ৰশাসনৰ ফালৰ পৰা যথেষ্ট দিয়া হৈছিল আমাৰ ভুক্তভোগী ৰাইজেও সেইখিনি স্বীকাৰ কৰিছিল কিন্তু কথা হ'ল যে যিসকলৰ খেতি বাতি বা পশুধন নষ্ট হৈছিল সেইসকলৰ ক্ষতিপূৰণো আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে দিয়া কথা ঘোষণা কৰিছিল কিন্তু সেইসকলক ক্ষতিপূৰণ কিমান দিনত দিয়া হ'ব বা কেনেকৈ দিয়া হ'ব এই বিষয়ে মন্ত্ৰী মহোদয়ে অন্ততঃ অৱগত কৰিলে আমাৰ ক্ষতিগ্ৰস্ত ৰাইজ আশ্বস্ত হ'ব বুলি মোৰ বিশ্বাস ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয় এইবাৰ বানত আমাৰ যথেষ্ট সংখ্যক লাইফ ষ্টক পপুলেশ্যন পল্ট্ৰি পপুলেশ্যনৰ ক্ষয়ক্ষতি হৈছে অন্যান্য ক্ষয়ক্ষতিটো হৈছেই তো ইয়াত ইতিমধ্যে যিটো প্ৰশ্ন তেখেতে উত্থাপন কৰিছিলে যে কিমান সংখ্যক পশুধনৰ মৃত্যু ঘটিছে আৰু ক্ষতিপূৰণৰ বাবদ কি কৰা হ'ব চৰকাৰী নিয়ম অনুসৰি মৃত পশুধনৰ ক্ষতিপূৰণ হিচাপত ডাঙৰ জন্তুৰ গাভিনী ক্ষীৰতী গৰু ম'হ আদিৰ ক্ষেত্ৰত ৩৭,৫০০ টকা সৰ্বমুঠ আৰু ঠিক তেনেকৈ ছাগলী গাহৰি ভেড়াৰ ক্ষেত্ৰত ৪,০০০ টকাকৈ সৰ্বমুঠ আমি ইতিমধ্যে ৩০টা পশুধনৰ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিছোঁ মাননীয় অধ্যক্ষ মহোদয় মাননীয় মুখ্যমন্ত্ৰীয়ে এইবাৰ খুব খৰখেদাকৈ বানপানীত যিখিনি ক্ষয়ক্ষতি হৈছিল ৰাজ্যখনৰ ৩৪খন জিলাত ততাতৈয়াকৈ সতীৰ্থ মন্ত্ৰীসকলক তেখেতৰ বিভিন্ন জিলালৈ প্ৰেৰণ কৰিছিল আৰু জিলা আয়ুক্তসকলক নিৰ্দেশ দিছিল যাতে এছেছমেণ্টটো সঠিকভাৱে হয় এছেছমেণ্টৰ কাৰণে এটা গোটো গঠন কৰি দিছিল প্ৰশাসনীয় বিষয়াসকলক লৈ সেইমতে সমগ্ৰ ৰাজ্যখনত এছেছমেণ্ট হৈছে আৰু মাননীয় মুখ্যমন্ত্ৰীৰ ইচ্ছা যে আগষ্ট মাহৰ ভিতৰতেই এইখিনি ক্ষয়ক্ষতিপূৰণ দিব মই আশা কৰিছোঁ যে যিহেতু ইতিমধ্যে চৰাইদেউ জিলাৰ পৰা যিখিনি ক্ষয়ক্ষতি হৈছে তাৰ তথ্য ইতিমধ্যে চৰকাৰৰ ঘৰলৈ আহিছে ডেফিনেটলি এইখিনি খুব সোনকালে দিয়াৰ ব্যৱস্থা কৰিব নাই আৰু সাপ্লিমেণ্টাৰী ঠিক আছে কুৱেশ্যন নম্বৰ 43 শ্ৰী অধ্যক্ষ মহোদয় সদনৰ মজিয়াত ৰখা হৈছে চৌহান নাই এবসেন্ট অনাৰেবল স্পিকাৰ মহোদয় মই উত্তৰখিনি যিখিনি পাইছোঁ